জিঅ'ৰ গ্ৰাহকৰ বাবে বাম্পাৰ অফাৰ। নতুন বছৰত জিঅ'ই আনিছে নতুন প্লেন। জিঅ'ৰ গ্ৰাহকে পাব বিনামূলীয়াকৈ 6GB ডাটা। কেনেকৈ পাব এই 6GB ডাটা জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। জিঅ' ৰিচাৰ্জ অফাৰ সময়ে সময়ে জিঅ'ৰ দ্বাৰা প্ৰৱৰ্তন কৰা হয়। আম্বানীৰ জিঅ' কোম্পানীয়ে 2016 চনত টেলিকম বজাৰত আত্মপ্ৰকাশ কৰিছিল। এই কোম্পানীয়ে টেলিকম বজাৰত প্ৰৱেশ কৰাৰ পিছত যথেষ্ট সময় গ্ৰাহকক বিনামূলীয়া সেৱা আগবঢ়াইছিল। কিন্তু আজিকালি এই কোম্পানীটোৰ ৰিচাৰ্জ প্লেন দিনক দিনে বাঢ়ি গৈ আছে। বহু সময়ত দেখা যায় যে ইণ্টাৰনেট ৰিচাৰ্জ কৰাৰ পিছতো ইণ্টাৰনেটৰ ডাটা পুনৰ ৰিচাৰ্জ কৰিবলগীয়া হয়। আৰু যদি মাহৰ শেষত এই সমস্যাৰ সৃষ্টি হয় তেন্তে ই এক অতি ডাঙৰ বিপদ। এই সমস্যাৰ সমাধান কৰিব লাগিব যাতে গ্ৰাহকে বিনামূলীয়াকৈ ডাটা ব্যৱহাৰ কৰিব পাৰে। দৈনিক ইণ্টাৰনেট ব্যৱহাৰ কৰা লোকসকলে ইণ্টাৰনেটৰ বাবে মাহেকীয়া প্লেন ৰিচাৰ্জ কৰে। কিন্তু মাহেকীয়া প্লেন ৰিচাৰ্জ কৰাৰ পিছতো দেখা যায় যে প্লেনৰ বৈধতা শেষ হোৱাৰ আগতেই ৰিচাৰ্জ শেষ হৈ যায়। যেতিয়া ডাটা শেষ হ'ব তেতিয়া ইণ্টাৰনেটৰ কাম বন্ধ হৈ যায়। ডাটা পুনৰ ব্যৱহাৰ কৰিবলৈ অতিৰিক্ত প্লেন ৰিচাৰ্জ কৰিব লাগে। জিঅ' কোম্পানীৰ বাবে অতিৰিক্ত ডাটা ৰিচাৰ্জ প্লেন হৈছে 21 টকা, 19 টকা, 25 টকা আৰু 61 টকা ইত্যাদি। কিন্তু মই এতিয়া যিটো কামৰ বিষয়ে আলোচনা কৰিম সেইটো যদি সঠিকভাৱে কৰা হয় তেন্তে গ্ৰাহকে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ বাবে এটকাও খৰচ কৰিব নালাগে। এই প্ৰতিবেদনৰ জৰিয়তে মই বিনামূলীয়াকৈ ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ টিপছৰ বিষয়ে আলোচনা কৰিম। যদি আপুনি জিঅ' ছাবস্ক্ৰাইবাৰ হয় তেন্তে আপোনাৰ জিঅ' ফোনত মাই জিঅ' এপ ইনষ্টল কৰক। এপটোত আপোনাৰ জিঅ' নম্বৰ ৰেজিষ্টাৰ কৰক। জিঅ' এপত প্ৰৱেশ কৰাৰ পিছত প্লে এণ্ড উইন অপশ্যন দেখা পাব। সেই বিকল্পটোত ক্লিক কৰাৰ পিছত আপুনি টেম্বলা স্পিন এণ্ড উইন জিঅ' ৰিচাৰ্জ অফাৰকে ধৰি বিভিন্ন ধৰণৰ গেম দেখিব। তেতিয়া সেই খেলবোৰ খেলি পুৰস্কাৰ লাভ কৰিব পাৰিব। আৰু এই গেমটো খেলিলে আপুনি পুৰস্কাৰ হিচাপে বিনামূলীয়া ডাটা, শ্বপিং কুপন আদি পাব। এইদৰে আপুনি মাই জিঅ' এপৰ পৰা বিভিন্ন গেম খেলি প্ৰতিদিনে ডাটা জিকিব পাৰিব। ফলত ডাটা প্লেনত আৰু ধন খৰচ কৰিব নালাগে। বিনামূলীয়া ডাটা ব্যৱহাৰৰ দ্বাৰা আপুনি এই গেমটো খেলি অধিক আকৰ্ষণীয় পুৰস্কাৰ পাব পাৰে।